আমি 10,000 টকাকৈ দিলোঁ আৰু মই নিশ্চিতভাৱে মই ভাবোঁ ভগৱানে মোক শক্তি দিব যাতে 25,000টো দিব পাৰোঁ। আজি এজন বিধায়কে কৈছে মোৰ সমষ্টিত CM উদ্যমিতা দিব লাগে, আৰু তাৰ আগতে ইলেকশ্যনৰ সময়ত কি কৈছিল যে ভোট কিনিবৰ কাৰণে সেলফ হেল্প গ্ৰুপক টকা দি আছে। অধ্যক্ষ মহোদয়, আপোনালোকে বেয়া পাবৰ কাৰণে আপোনালোকৰ সমষ্টিত দিয়া নাই, ভোট কিনা কামটো আপোনালোকৰ সমষ্টিত কিয় কৰোঁ? আজি কৈছে লাগে বুলি, তাৰমানে মই ভাল পাইছোঁ যে আজি কংগ্ৰেছ দলৰ বিধায়ক এজনে শেষত হ'লেও মানি ল'লে যে মহিলা উদ্যমিতা এটা ভাল আঁচনি আছিল। আজি স্বীকাৰ কৰিবলৈ বাধ্য হ'ল। ইমান দিনে তেওঁলোকৰ নেতাজনে কিন্তু বাহিৰে ভিতৰে কি কৈ আছিল? প্ৰথম ক'লে এই ক'ত দিব টকা, পিছত টকা দিওঁতে ক'লে নহয় নহয় এইবোৰ ভোট কিনাৰ কাৰণে। আজি ক'লে যে মহিলা উদ্যমিতা এটা ভাল আঁচনি মোৰ সমষ্টিটো দিব লাগে, নিশ্চিতভাৱে এই মাহতে দিয়া হ'ব। আজি স্বীকাৰ কৰিলে অধ্যক্ষ মহোদয়, আমি আল্টিমেটলি স্বীকাৰ কৰিবলৈ বাধ্য হ'ল। অধ্যক্ষ মহোদয়, লাখপতি বাইদেউ, আজি আমি কি কৈছোঁ? কোনো আলোচনাই নকৰিলে, মই গোটেই আলোচনা পঢ়িলোঁ। সেলফ হেল্প গ্ৰুপৰ মহিলাক যদি ব্যক্তিগতভাৱে তেওঁলোকে লোন লয়, আমি ষ্টাম্প পেপাৰৰ 1 টকাও ফিজ তেওঁলোকৰ পৰা নলওঁ। আমি কি ক'লোঁ যে আমি এটা ক্ৰেডিট গ্যাৰেণ্টি ফাণ্ড কৰিম, যাতে গ্ৰুপ হিচাপেও টকা ল'ব পাৰে, ব্যক্তিগত হিচাপেও টকা ল'ব পাৰে। এইখন অসমত অধ্যক্ষ মহোদয় আমাৰ প্ৰচেষ্টাত 9 লাখ মহিলা আজি লাখপতি বাইদেউ হ'ল। এদিন আমাক জোকাইছিল ইয়াত কিছুমানে, মই আকৌ যেতিয়া ৰিলৰ ৱৰ্ল্ডত যাওঁ, কিছুমানে আমাৰ লাখপতি বাইদেউসকলক জোকাই পেলাই গান লিখে, বিভিন্ন ধৰণে অপমান কৰাৰ চেষ্টা কৰে। অধ্যক্ষ মহোদয়, 9 লাখ অসমীয়া মহিলা আজি লাখপতি। আমি 10,000 টকাকৈ দিলোঁ আৰু মই নিশ্চিতভাৱে মই ভাবোঁ ভগৱানে মোক শক্তি দিব যাতে 25,000টো দিব পাৰোঁ। অধ্যক্ষ মহোদয়, আমাৰ প্ৰতিশ্ৰুতি আমিয়ে মনত পেলাই আছোঁ। আগতে কোনো চৰকাৰ নাছিল, চবেই ইলেকশ্যনৰ সময়ত দিয়া কথাবোৰ পাহৰাব যত্ন, কিন্তু আজি আমি ইয়াতে মনত পেলাইছোঁ। অধ্যক্ষ মহোদয়, ইয়াতে কৈছে সত্ৰৰ কথা নাই। যেতিয়া আমি সত্ৰ কাক বুজি নাপাম, তেতিয়াতো সত্ৰৰ কথা কৈ লাভ নাই। মধুপুৰ সত্ৰ সত্ৰ নহয় নেকি অধ্যক্ষ মহোদয়? আজি এইখন চৰকাৰে